আমি আজি ক্লাছ 5ৰ অনুশীলনী 2ৰ অনুশীলনীয় প্ৰশ্নসমূহ আমি আলোচনা কৰিম 2 নম্বৰ পাঠৰ। ইয়াতে আমাৰ প্ৰথম ইয়াত এই পাঠটোত আছে স্বাভাৱিক সংখ্যাৰ ধৰ্মসমূহৰ বিষয়ে আছে। মই স্বাভাৱিক সংখ্যাৰ ধৰ্মসমূহৰ বিষয়ে মোৰ আগৰ ভিডিঅ'ত কৈ থোৱা আছে। তোমালোকে ভিডিঅ' লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম। তোমালোকে ভিডিঅ' লিংকত গৈ পেলাই চাব পাৰিবা। তাত ক্লাছ 6ৰ বিষয়ে কোৱা আছিলে। ক্লাছ 6 আৰু ক্লাছ 5ত ধৰ্মসমূহ একেই আছে, একো সলনি নাই। তাত অলপ বেছিকৈ কোৱা আছে যেনিবা, তোমালোকে চাব পাৰিবা। ক্লাছ 5 আৰু 6ৰ তাত তোমালোকে আবদ্ধ ধৰ্মৰ বিষয়ে পাবা। আবদ্ধ ধৰ্ম, ক্ৰম বিনিময় ধৰ্ম, তাৰপিছত সন্মিলন বিধি, গোটেইসমূহৰ বিষয়ে তোমালোকক কৈ ৰখা আছে। তাত সেই ভিডিঅ' তোমালোকে চাই ল'ব পাৰিবা। মই দ্বিতীয় এটা ভিডিঅ' নবনাওঁ, বৰ্তমান মই একেবাৰে অনুশীলনীলৈ যাম। তাৰপিছত বিতৰণ বিধিৰ বিষয়ে কোৱা আছে। তাৰপিছত ইয়াতে বিতৰণ বিধি কোৱা নাছিল, নাই নিশ্চয় তাতে বিতৰণ বিধি কোৱা আছে। বিতৰণ বিধি কোৱা আছে। তাৰপিছত শূন্য ধৰ্মৰ বিষয়ে কোৱা আছে। এইসমূহ তোমালোকে তাত চাই ল'বা, আগৰ ভিডিঅ'ত চাই ল'বা, তোমালোকে তাত বুজি পাবা তাৰ পৰাই। এতিয়া আমি ডাইৰেক্ট অনুশীলনীলৈ যাওঁ, চিধা অনুশীলনীলৈ যাওঁ। অনুশীলনীত আমাৰ কি আছে? প্ৰশ্নাৱলীসমূহ আছে। প্ৰথমতে প্ৰশ্নাৱলীসমূহৰ বিষয়ে প্ৰথমতে আমি আলোচনা কৰি লওঁ। অনুশীলনী 2, যিকোনো এটা স্বাভাৱিক সংখ্যাৰ যোগফলটো এটা স্বাভাৱিক সংখ্যা হয়। দুটা স্বাভাৱিক সংখ্যাৰ যোগফল এটা স্বাভাৱিক সংখ্যা হয় বুলি কৈছে। স্বাভাৱিক সংখ্যা কোনবিলাক আছিলে? মই স্বাভাৱিক সংখ্যাৰ বিষয়ে ভিডিঅ' বনাই ৰখা আছে, তোমালোকে তাত চাব পাৰিবা। স্বাভাৱিক সংখ্যা, পূৰ্ণ সংখ্যা, অখণ্ড সংখ্যাৰ বিষয়ে ভিডিঅ' বনাই ৰখা আছে, তোমালোকে সেইসমূহ চাব পাৰিবা, চাই ল'বা, বুজি পাবা তাতে। স্বাভাৱিক সংখ্যা কাক কয়? স্বাভাৱিক সংখ্যা হৈ গ'ল যিকোনো এটা স্বাভাৱিক সংখ্যাৰ যোগফল এটা স্বাভাৱিক সংখ্যা হয়। স্বাভাৱিক সংখ্যা কোনবিলাক আছিলে? শূন্যৰ লগতে সকলোবিলাক একৰ পৰা যিসমূহ আমাৰ 1ৰ পৰা 2, 3, 4, 5 যিসমূহ আছে, সেইসমূহ হৈ গ'ল স্বাভাৱিক সংখ্যা। 1, 2, 3, 4, 5 এইবিলাক হৈ গ'ল স্বাভাৱিকতা ব্যৱহাৰ কৰা সংখ্যাবিলাক হৈ গ'ল স্বাভাৱিক সংখ্যা। ইয়াত কৈছে দুটা স্বাভাৱিক সংখ্যাৰ যোগফলটো এটা স্বাভাৱিক সংখ্যা হয়। যেনেকৈ আমাৰ 2ৰ লগত 3 যোগ কৰিলে আমাৰ 5 পাম, বা আমাৰ 2ৰ লগত 2 যোগ কৰিলে আমাৰ 4 পাম, 7ৰ লগত 5 যোগ কৰিলে আমাৰ 12 পাম। তেনেধৰণৰ আমাৰ দুটা স্বাভাৱিক সংখ্যাৰ যোগফলটো সদায় আমাৰ স্বাভাৱিক সংখ্যাই হয় বুলি কৈছে। শুদ্ধ। এই বিধিটোৰ নাম কি? এই বিধিটোৰ নাম কি? তোমালোকে বিধিসমূহৰ বিষয়ে যদি ভিডিঅ'টো চোৱা, তাত তোমালোকে গম পাবা। দুটা স্বাভাৱিক সংখ্যাৰ যোগফল এটা স্বাভাৱিক সংখ্যা হয়। এই বিধিটোৰ নাম হৈ গ'ল আবদ্ধ ধৰ্ম। এই বিধিটোৰ নাম হৈ গ'ল আবদ্ধ ধৰ্ম। আবদ্ধ ধৰ্ম। এয়া চোৱা, কোনো দুটা স্বাভাৱিক সংখ্যাৰ যোগফল আৰু পূৰণফলটো একোটা স্বাভাৱিক সংখ্যা হয়। স্বাভাৱিক সংখ্যা। স্বাভাৱিক সংখ্যাৰ এই ধৰ্মটোক আবদ্ধ ধৰ্ম বা আবদ্ধ বিধি বোলে। পাইছা? তোমালোকক এই বিষয়ে মই আবদ্ধ ধৰ্মৰ বিষয়ে মই আগতে কৈ ৰাখিছোঁ, তাত চাই ল'ব পাৰিবা। তাৰপিছত স্বাভাৱিক সংখ্যা কিমান আছে? স্বাভাৱিক সংখ্যা অসংখ্য। ইয়াৰ উত্তৰ অসংখ্য হ'ব। 2 নম্বৰ উত্তৰ অসংখ্য হ'ব। প্ৰথম ধৰ্মটোৰ নাম কি হ'ব? আবদ্ধ ধৰ্ম। 2 নম্বৰ উত্তৰ হ'ব অসংখ্য। আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো কি? সৰু স্বাভাৱিক সংখ্যা কি হ'ব? 1। একতকৈ সৰু স্বাভাৱিক সংখ্যা নাই বৰ্তমান, হয় নহয়? কিয় আমি 2ৰ পৰা যিসমূহ আছে, এই 0ৰ লগতে যিসমূহ আছে, সেইসমূহ আমি পূৰ্ণ সংখ্যা বুলি ধৰোঁ। 0, 1, 2 এইখিনি সকলো একেলগে পূৰ্ণ সংখ্যা বুলি ধৰোঁ। আৰু স্বাভাৱিক সংখ্যা হৈ গ'ল 1। 1ৰ পৰা আমাৰ যিখিনি সংখ্যা আছে 1, 2, 3, 4, 5 সেইসমূহ হৈ গ'ল স্বাভাৱিক সংখ্যা, নহয় জানো? এতিয়া হৈ গ'ল সৰু স্বাভাৱিক সংখ্যাটো হৈ গ'ল 1। আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো মই ক'লোঁ অলপ আগতে, আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো 0। 0ৰ লগতে সকলোবোৰ স্বাভাৱিক সংখ্যাক আমি পূৰ্ণ সংখ্যা বুলি কওঁ। সৰু পূৰ্ণ সংখ্যা হৈ গ'ল 0। ABC যিকোনো 3টা স্বাভাৱিক সংখ্যা হয়, তেন্তে তলৰ বিধিবোৰৰ নাম লিখা। এতিয়া তোমালোকে বিধিসমূহৰ ভিডিঅ'টো চালে তাত তোমালোকে বুজি পাবা তলৰ কোনটো বিধিৰ কি নাম। A যোগ B এটা স্বাভাৱিক সংখ্যা। A আৰু B এটা স্বাভাৱিক সংখ্যা যদি হয়, এইটো তোমাৰ আবদ্ধ ধৰ্মত পৰে। আবদ্ধ ধৰ্ম এই বিধিটোৰ নাম আবদ্ধ বিধি বা আবদ্ধ ধৰ্ম। A পূৰণ B এটা স্বাভাৱিক সংখ্যা, এইটো এটা আবদ্ধ বিধি বা আবদ্ধ ধৰ্মতে পৰে। A যোগ B আৰু B যোগে A যোগ Bৰ মান যিটো হ'ব বা B যোগ Aৰ মান একেই হ'ব, এইটো হৈ গ'ল ক্ৰম বিনিময় ধৰ্ম। তোমালোকে ক্ৰম বিনিময় ধৰ্মত চাব পাৰা। ক্ৰম বিনিময় ধৰ্মৰ বিষয়ে মই আগতে কৈ ৰাখিছোঁ, তাত তোমালোকে চাই ল'বা। ক্ৰম বিনিময় ধৰ্ম হৈ গ'ল আমি দুটা সংখ্যা 3 যোগ 7 কৰিলেও 10 হ'ব, বা 7 যোগ 3 কৰিলেও 10 হ'ব। আমি ক্ৰমৰ বিনিময় ঘটাই পেলাই যোগ কৰিলেও বা পূৰণ কৰিলেও আমাৰ উত্তৰটো একেই আহিব। সেইটো হ'ল ক্ৰম বিনিময় ধৰ্ম। ইয়াত আমাৰ উত্তৰো ক্ৰম বিনিময় ধৰ্ম হ'ব। 3 নম্বৰ। 4 নম্বৰ আছে ঠিক একেদৰে A পূৰণ B আৰু B পূৰণ A। মই অলপত ক'লোৱে ক্ৰম বিনিময় ধৰ্ম। A যোগ B, B যোগ A কৰিলেও ক্ৰম বিনিময় ধৰ্ম। A পূৰণ B, B পূৰণ A কৰিলেও ক্ৰম বিনিময় ধৰ্মই হ'ব। তাৰপিছত A যোগ B যোগ C, ব্ৰেকেটৰ পিছত A যোগ B আছে, আৰু এইফালে A বাহিৰত আছে, B যোগ Cটো ব্ৰেকেটৰ ভিতৰত আছে। এতিয়া আমাৰ এই ধৰ্মটোৰ বিষয়ে মই তোমালোকক আগতে কৈ ৰাখিছোঁ, তাত তোমালোকে চাই ল'ব পাৰিবা। এই ধৰ্মটোৰ বিধি হৈ গ'ল সন্মিলন বিধি বুলি কয় এই ধৰ্মটোক।
সন্মিলন ধৰ্ম। সন্মিলন ধৰ্মত কি হয় এই তোমালোকে চাই লোৱা। সন্মিলন ধৰ্মত কি হয় 3+5 আগত যদি আমি এতিয়া যোগ কৰোঁ, যোগ কৰি 7ৰ লগত যদি আমি পিছত যদি যোগ কৰোঁ 5 3 8, 8ৰ লগত 7 যোগ কৰিলে 15 হ'ব। ঠিক একেদৰে 5ৰ লগত 7 যোগ কৰিলে কিমান হ'ব? 7 5 12 হ'ব। তাত ভিডিঅ'টো মই বহলভাৱে কৈ থোৱা আছে, চাই ল'বা। 7 5 12 হ'ব, 12 3 যোগ কৰিলেও 15 হ'ব। অৰ্থাৎ আমাৰ দুয়োটাৰে উত্তৰ একেই, 15 আহিব, নহয় জানো? সেই ধৰ্মটোৰ নাম হৈ গ'ল সন্মিলন ধৰ্ম। ঠিক আছে, 5 নম্বৰ উত্তৰত হ'ব সন্মিলন ধৰ্ম। 6 নম্বৰ ঠিক একেদৰে এ পূৰণ বি ব্ৰেকেটৰ ভিতৰত, আকৌ এইফালে পূৰণ চিটো বাহিৰত, যেনেকৈ এটো বাহিৰত পূৰণ বি পূৰণ চিটো ব্ৰেকেটৰ ভিতৰত, এইটো সন্মিলন ধৰ্মই হ'ব। ঠিক আছে, এ পূৰণ বি যোগ চি সমান এ পূৰণ বি যোগ এ পূৰণ চি। তোমালোকে এনেকুৱা ধৰণৰ অংক আগতে পাই আহিছা, মৌখিকত তোমালোকে পাই আহিছা আগতে এই ধৰণৰ অংক। আকৌ ইয়াতে দেখা পাইছা চোৱা, এ পূৰণ বি যোগ চি কৰিলে যিটো হ'ব, এ পূৰণ বি যোগ এ পূৰণ চি কৰিলেও একেই হ'ব। এতিয়া ধৰ্মটোৰ নাম লাগে। এই ধৰ্মটোৰ নাম হৈ গ'ল বিতৰণ ধৰ্ম। এই ধৰ্মটোৰ নাম হৈ গ'ল বিতৰণ ধৰ্ম। বিতৰণ ধৰ্মত কি হয়, আমি বহলাই বিতৰণ কৰি দিওঁ। অৰ্থাৎ এই ধৰ্মত ইয়াত কি হয়, 3ৰ লগত 4 যোগ 5 কৰি পেলাই তাত 3 লগত পূৰণ কৰা, 5 4 9, 9ক 3 লগত পূৰণ কৰিলে কিমান হ'ব? 27 হ'ব। ঠিক একেদৰে আমি 4ক যদি 3 লগত পূৰণ কৰোঁ, 4 3 গুণ 12, 3ক যদি আকৌ 5ৰ লগত পূৰণ কৰোঁ, 3 5 গুণ 15, 12 15 যোগ কৰিলে একে 27 হ'ব, নহয় জানো? সেইটোক বিতৰণ ধৰ্ম বুলি কয়। এইটো হৈ গ'ল বিতৰণ ধৰ্ম। বিতৰণ ধৰ্ম কি হয়, দুটা সংখ্যাক আগত যোগ কৰি এটা সংখ্যাৰে পূৰণ কৰিলে যিটো আমি উত্তৰ পাম, যোগ কৰা সংখ্যা দুটাক আমি বেলেগে বেলেগে সংখ্যাৰ লগত পূৰণ কৰি পূৰণফলটো আমি যদি যোগ কৰোঁ, তেতিয়া আমি উত্তৰটো সেই একেই পাম। সেইটো ধৰ্মটোৰ নাম হৈ গ'ল বিতৰণ ধৰ্ম। বিতৰণ ধৰ্মৰ বিষয়ে বহলাই কোৱা হোৱা নাই নিশ্চয়, কৈ দিলোঁ এতিয়া, বুজি পালা নিশ্চয়। তাৰপিছত আছে এ পূৰণ 1 সমান এ হ'ব, বা 1 × এ হ'ব। এই ধৰ্মটোৰ নাম হৈ গ'ল একৰ বিধি। মই অলপ আগত কৈছিলোঁ তোমালোকক, একৰ বিধি যিটো আছিলে, একৰ ধৰ্ম বা একৰ বিধি, 1ৰ বিধি। যিকোনো সংখ্যাৰ লগত 1 পূৰণ কৰিলে সংখ্যাটোৱে হয়, 1 বিয়োগ কৰিলে সংখ্যাটোৰ পৰা 1 কমি আহে, আৰু 1 যোগ কৰিলে সংখ্যাটোৰ লগত 1 যোগ হৈ যায়। পূৰণ কৰিলে কি হয়, সেই সংখ্যাটোৱে হয়। সেইটো হৈ গ'ল একৰ বিধি বা একৰ ধৰ্ম। তাৰপিছত শূন্যৰ ধৰ্ম চোৱা, এই বিধিটো নাম কি হ'ব? একৰ ধৰ্ম হ'ব। 8 নম্বৰ বিধি হৈ গ'ল একৰ ধৰ্ম। 9 নম্বৰ শূন্যৰ ধৰ্ম চোৱা, ইয়াতে এই বিধিৰ নাম শূন্য ধৰ্ম হ'ব। এ পূৰণ শূন্য কিমান হ'ব? শূন্য হ'ব। যিকোনো সংখ্যাৰ লগত আমি যদি শূন্য পূৰণ কৰোঁ, আমি পিছত সেই উত্তৰ হিচাপে আমি শূন্য পাম, নহয় জানো? তেনেকৈ যিকোনো সংখ্যাৰ লগত আমি 1 পূৰণ কৰিলে আমি সংখ্যাটো পাম, সেই সংখ্যাটো পাম। তেনেকৈ যিকোনো সংখ্যাৰ লগত আমি শূন্য পূৰণ কৰিলে আমি উত্তৰত শূন্য পাম। সেইটো হৈ গ'ল শূন্যৰ ধৰ্ম। ঠিক আছে, একৰ দি আমি আলোচনা কৰিলোঁ। পিছৰ ভিডিঅ'ত আমি 3 নম্বৰ বিষয়ে আলোচনা কৰিম। ভিডিঅ'টো বেছি দীঘল হৈ যায়, সেইকাৰণে বেছি দীঘলীয়া নকৰোঁ। 1 2 আজি আলোচনা কৰিলোঁ। নেক্সট ভিডিঅ'ত 3 নম্বৰ কুৱেশ্যনৰ পৰা আমি নেক্সট ভিডিঅ'ত আলোচনা কৰিম।